কৰিবলৈকে আমি যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হ'ল। আমাৰ 7 বছৰ আমি তুমুল ৰণ কৰিবলগীয়া হ'ল বেদখলকাৰীৰ লগত। এতিয়া চৰকাৰখনেও আমাক যিমান সহায় কৰিব লাগিছিলে নকৰিলে। শুই উঠি এটা ভিডিঅ' চাইছিলোঁ, বন্ধু জিতেন দত্ত ডাঙৰীয়াই সাক্ষাৎকাৰ দিছে। তেখেতে মানে এইটো কথা কৈছে বহু কথাৰ মাজত মানে যে মোৰ সন্তানেও যেন গৌৰৱ কৰিব পাৰে যে প্ৰাক্তন আলফাও মই সন্তান। কিমান ডাঙৰ ডাঙৰ আমি এখন অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ কৃষিভিত্তিক। গতিকে সেই উদ্দেশ্যে আজি মহাশয়ৰ লগত কিছু কথা অন্তৰংগ আলাপ কৰিবৰ বাবে আমি আহিছোঁ। গতিকে তেওঁক চিনাকি কৰি দিছে মণিমাণিক গগৈ, নমস্কাৰ। আমাৰ এজন জ্যেষ্ঠ প্ৰাক্তন সদস্য। মোৰ আজি ভাল লাগিছে দেই, প্ৰিয় সতীৰ্থসকল আহিছে। আৰু আজি একদম শুই উঠি এটা ভিডিঅ' চাইছিলোঁ, বন্ধু জিতেন দত্ত ডাঙৰীয়াই সাক্ষাৎকাৰ দিছে। তেখেতে মানে এইটো কথা কৈছে বহু কথাৰ মাজত মানে যে মোৰ সন্তানেও যেন গৌৰৱ কৰিব পাৰে যে প্ৰাক্তন আলফাও মই সন্তান বুলি। ইমান ধুনীয়া কথা ক'লে তাৰমানে যে প্ৰাক্তন আলফাসকলে যে প্ৰকৃততে দেশপ্ৰেমিক বা এনেধৰণৰ সমাজ জীৱনৰ কাৰণে তেওঁলোকে নিদৰ্শনমূলক কাম কৰি এটা মূল্যবোধ যে পাব পাৰি। আৰু তেওঁ বৰ ধুনীয়া অপ্ৰিয় হ'লেও সত্য কথা কিছুমান দাঙি ধৰিছে। তেখেতক যিখিনি ব্লেম দিছে তাৰ মানে সঠিক আচলতে আমি সেইখন সংগ্ৰামৰ পৰা অহা পাছত আমি বিশেষকৈ আইডল পাৰ্চন হিচাপে আপোনাক আমি পাওঁ, গৌৰৱ অনুভৱ কৰোঁ। আপুনি আমাৰ এই প্ৰজেক্টটো, আমাৰ আদৰ্শ যিটো আপোনাৰ অনুষ্ঠান, এই অনুষ্ঠানটো আপুনি যিদৰে গঢ় দিছিলে আমি জানিলেও আমাক অনুপ্ৰেৰণা জগাব পৰাকৈ আমাক কিছু আপুনি পৰামৰ্শ দিয়ক। তেনেকৈ মই আলফা আচল মই কৃতজ্ঞ, কাৰণ সেই সংগঠনৰ মাজলৈ গৈয়ে এদিন উপলব্ধি কৰিলোঁ যে প্ৰকৃততে আমাৰ তাৰমানে জাতীয় চেতনা কেনেকুৱা হ'ব লাগে, আৰু প্ৰকৃততে আমি মুক্তি পাবৰ কাৰণে যে অৰ্থনৈতিক বিপ্লৱৰ যে বিকল্প নাই, আৰু অৰ্থনৈতিক বিপ্লৱ কৰিবলৈ হ'লে যে কৰ্ম সংস্কৃতি বা উৎপাদনশীল প্ৰক্ৰিয়াৰ মাজত সোমাব লাগিব, যিটো আজিৰ তাৰিখত আমাৰ প্ৰায় প্ৰাক্তনসকলে তাৰমানে উপলব্ধি কৰিছে। ইতিমধ্যে নিয়ম বিপ্লৱত জড়িত হৈ গৈছে, হাজাৰ হাজাৰ বিঘা মানে কৃষি কৰ্মৰ সৈতে জড়িত হৈ বিভিন্ন ধৰণৰ আঁচনি লৈছে। আৰু মই ব্যক্তিগতভাৱে মই অনুভৱ কৰিছোঁ যে অন্যান্য অৰ্থনৈতিক সংগ্ৰামখনৰ উপৰিও তাৰমানে পৰ্যটনো যে এটা বিশাল লাভজনক উদ্যোগ হ'ব পাৰে, সেইটো মই মোৰ মানে জীৱন যোৱা যিটো সাধনা বা অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আৰু আজি গোটেই বিশ্বতে আজি সমাদিত হৈছে পৰ্যটন, আৰু তাৰ জৰিয়তে সাধাৰণ মানে ঝাৰুমা চাকৰণি পৰা আৰম্ভ কৰি কম্পিউটাৰত কাম কৰাৰ পৰা আৰম্ভ কৰি ড্ৰাইভাৰ হওক বা মেনেজাৰ হওক বা বিভিন্ন ধৰণৰ মানুহ তাত জড়িত হয়, লোককলা সংস্কৃতি বিকাশ হয়। আৰু অসমত এটা বিৰাট সম্ভাৱনা আছে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবিলাক লৈ, পথাৰক লৈ, সংস্কৃতিক লৈ পৰ্যটন বিপ্লৱ বা পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ। আৰু তেনেধৰণৰ অনুপ্ৰেৰণাতে আমি নাহৰকটীয়া সমষ্টিৰ চাচনি মেবিলক কেন্দ্ৰ কৰি এটা পৰ্যটন গঢ়ি তুলিছোঁ। আপোনালোকে জানে ই অতি মানে জনসমাদিত হৈছে। পৰিৱেশ সংৰক্ষণৰ লগতে সমান্তৰালকৈ কেনেকৈ এটা পৰ্যটন উদ্যোগ গঢ়িব পাৰি, এইটো আমি আৰম্ভণি কৰিলোঁ। আজি সঁচাকৈ আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ যে চাচনি মেবিলবাসী ৰাইজৰ সহযোগত আমি যিটো পৰ্যটন গঢ়ি তুলিলোঁ, আজি সঁচাকৈ সফল হৈছোঁ। আৰু আমাৰ বিভিন্ন আন্তঃগাঁথনি গঢ়ি তুলিছোঁ। অল ইণ্ডিয়া আমাক সহায় কৰিছে, চৰকাৰো কৰিছে আমাৰ ভাল কাম দেখি। এতিয়া আমি 8টা আলহী থকা ঘৰ নিৰ্মাণ হ'ল, এখন ডাঙৰ ৰেষ্টুৰেণ্ট হ'ল, আলিপদূলি হ'ল, অন্যান্য ধৰণৰ মন্দিৰ পাৰ্ক চাৰ্ক হৈছে। ইতিমধ্যে আমাৰ গোটেই কাৰেণ্টৰ ব্যৱস্থা অইলেও কৰি দিছে, চৰকাৰেও আছে তাকে কৰি দিছে। তাৰ উপৰি তাৰমানে এতিয়া আমি মিউজিয়াম বনাবলৈ আগবাঢ়িছোঁ আৰু বিভিন্ন ধৰণৰ নান্দনিক পৰিৱেশবিলাক গঢ়ি তুলিছোঁ। আজি আমি আহি গোটেই পৰিৱেশটো চালোঁ, খুব ভাল লাগিলে। আৰু মানে আপোনাৰ পৰা মানে যে মেবিলৰ অকণমান মানে যে ইয়াৰ হিষ্টৰীটো আপুনি অকণমান কওকচোন, কেনেকুৱা ধৰণে আপুনি জড়িত? এইটো আমাৰ 1932 চনত দিনতে এই হাবিখন
হয় এই মেৰবিলখনে চাৰিওফালে আবৃত কৰি ৰখা এই মেৰবিল হাবিখন ইয়াৰ দাঁতি কাষৰীয়া গাঁওবোৰৰ জনসাধাৰণৰ গুচৰণীয়া পথাৰ হিচাপে মেৰবিল গেজিং নামেৰে সংৰক্ষিত আছিলে। আৰু তেতিয়াৰ পৰাই ৰাজহুৱা সম্পদটোত মানুহে গৰু ম'হ চৰাই খৰি কাঠ কাটি মেলি এনেকৈ চলি আছিলে। কিন্তু 2003 চনৰ পৰা ইয়াত ব্যাপকভাৱে বেদখল আৰম্ভ হৈ গ'ল। এই বেদখলি মুক্ত কৰিবলৈকে আমি যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হ'ল। আমাৰ 7 বছৰ আমি তুমুল ৰণ কৰিবলগীয়া হ'ল বেদখলকাৰীৰ লগত। এতিয়া চৰকাৰখনেও আমাক যিমান সহায় কৰিব লাগিছিলে নকৰিলে। ৰাজনৈতিকভাৱে তেওঁলোকে এভেকশ্যন অৰ্ডাৰ আনিলেও আমাৰ নাহত এটা বন্ধ হৈ থাকে। অৱশ্যে আমাৰ লগত কিন্তু কোনো ধৰণৰ ৰাজনীতি নেতা জড়িত নাই। আমাৰ আছিলে লগত মাত্ৰ ছাত্ৰ সন্থা আৰু নাহকটীয়াৰ সাংবাদিক সন্থা। আমিখিনিয়ে লাগি যুঁজি অৱশেষত 2010 চনমান হ'ল। ঠিক আমি তেনেকৈ আমাৰ এজন মানে ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিবলগীয়া হ'ল। সেই হ'ল আমাৰ মণিমাণিক গগৈ ডাঙৰীয়া। তেখেত অহাৰ লগে লগে আমাৰ জয়পুৰলৈ এজন মানে ৰেঞ্জ অফিচাৰ আহিলে কাজিৰঙাৰ পৰা, আৰু জিলা উপায়ুক্ত আহিলে অশুতোষ অগ্নিহোত্ৰী ছাৰ, তাৰপিছত DFO আহিলে অনুৰাগ সিং ছাৰ। এইসকল একদম বলিষ্ঠ পদক্ষেপ ল'ব পৰা মানুহ। তেখেতসকলৰ নেতৃত্বতে গোটেই মেৰবিলখনৰ বেদখল মুক্ত কৰা হ'ল। আৰু তাৰ পাছৰডোখৰত এখেতৰ জৰিয়তে বিভিন্ন আঁচনি আমাৰ DC ছাৰ আহিছিলে তেতিয়া GD ত্ৰিপাঠী ছাৰ, তেখেতে আহি ইয়াত মানে প্ৰথম আঁচনিখন মুকলি কৰিলে। ইয়াৰ 4খন পঞ্চায়তৰ গোটেই মানুহখিনিকে এনৰেগা আঁচনিত নিয়োগ কৰিলে। আৰু বিশেষভাৱে আমাক অইল ইণ্ডিয়া লিমিটেডে আমাক মানে উজানৰ হাত দিলে তেখেতসকলৰ ত্ৰিদিপ হাজৰিকা ছাৰৰ নেতৃত্বত। গতিকে তেখেতসকলৰ যিটো মানে উদগনি, যিটো উৎসাহ, তাৰ পৰা আমি সকলো ৰাইজ আমি একত্ৰিত হ'লোঁ। আমাৰ চাৰিওফালে সজাগতা সভা হ'ল। সম্পদটো যাতে আমি অধিক উন্নত কৰি ইয়াক পৰ্যটন ক্ষেত্ৰলৈ নিব পাৰোঁ, এই ব্যৱস্থাখিনি আমাৰ ওচৰতে থকা আমাৰ গগৈ ডাঙৰীয়াই যথেষ্ট পদক্ষেপ ল'লে। আমি তেতিয়া আৰু পদে পদে অকণমান আগবাঢ়ি গৈ বৰ্তমান ইমানখিনি পাইছোঁহি। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এখেতৰে এজন মানে সতীৰ্থ মন্ত্ৰী আছিলে চন্দন ব্ৰহ্ম, তেখেতে আহি আমাৰ হোমেন বৰগোহাঁই ছাৰৰ নেতৃত্বত তেখেতৰ অনুৰোধে বুলি ক'ব লাগিব নহয় জানো, তেখেতে 5 কোটি টকা এটা ঘোষণা কৰি থৈ গ'ল। এই 5 কোটি টকাৰে আমাৰ 2 কোটি অলপ বেছি 2 কোটি 10 লাখমান টকাৰে আমাৰ এই পৰ্যটন গৃহক এটা নিৰ্মাণ কৰি দিছে, ৰেষ্টুৰেণ্ট এখনকে ধৰি। তাৰপাছত অইল ইণ্ডিয়াৰ তৰফৰ পৰা আমাক 1 কোটি টকাৰ সম্পত্তি আমাক দিলে, চ'লাৰ লাইটটো দিলে, গাড়ী এখন কিনি দিলে, তাৰপিছত আমাক পেডেল বুট দিলে, আৰু কিবা এটা দিছে, মিউজিয়াম দিছে। এতিয়া বাউণ্ডাৰী ৱাল দিছে। অইলৰ ফালৰ পৰা আমাক যথেষ্ট সহায় কৰে। DPR 10 লাখ টকীয়া DPRখনো অইল ইণ্ডিয়াই দিলে। অইল ইণ্ডিয়াৰ ওপৰত ভিত্তি কৰি আমি জীয়াই আছোঁ বুলি ক'ব। মুখ্যমন্ত্ৰী মহোদয় থাকি গৈছে, এইটো ঘৰতে থাকি গৈছে, কিন্তু আমি তেখেতৰ পৰা এতিয়ালৈকে একো সহায় পোৱা নাই। মানে তেখেতৰ ইয়াতে এখন বেনাৰ এখন দেখিছোঁ, পোৱা নাই। হয়তো আমি আশাবাদী আৰু তেখেতৰ মানে সতীৰ্থ দলীয় নেতাসকলেও যাতে এইটো অকণমান আগবঢ়াই নি কিবা এটা কৰি আমাক দিয়ে, আমি আশাবাদী। আমাৰ এই ঘৰবোৰ আমি বিভিন্ন মানুহক আমি ৰাখি পইচা ল'ব পাৰোঁ, কিন্তু আমি আমাৰ যিটো মানে ভাল চিনাকি মানুহকহে আমি থাকিবলৈ দিওঁ। ইয়াত পইচা ঘটা উপায়েৰে আমি ঘৰবোৰ ৰখা নাই, যাকে তাকে আমি থাকিবলৈ নিদিওঁ। এতিয়া নীতি নিয়মমতে আমি যিসকল মানুহ ইয়াত মানে ধৰক মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত আছে, তেনেকুৱা ধৰণৰ পৰিয়ালক আমি থাকিবলৈ দিওঁ। কিন্তু যিকোনো মানুহে বিচাৰিলে আমি মানুহ ৰাখি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ইয়াত কোনো প্ৰশ্নই নাই। ইয়াত কোনো মদ পানী বিড়ি চিগাৰেট পিকনিক চব নিষিদ্ধ। পিকনিকটো আমি নিদিওঁ। এইটো একদম এটা পৰিৱেশ অধ্যয়নৰ চেণ্টাৰ হিচাপে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ পৰিয়ালকেন্দ্ৰিক যিখিনি মানে পৰ্যটক, তেওঁলোকৰ সুবিধাৰ্থে আমি ইয়াত মাদক দ্ৰব্য নিবাৰণ কৰি থৈছোঁ। হাই কাজিয়া যাতে কোনো ধৰণৰ নহয়, তাৰ কাৰণে আমি বনভোজৰ বিভাগটো আমি আঁতৰাই ৰাখিছোঁ। গতিকে পৰ্যটন ক্ষেত্ৰখন যাতে অকণমান পৰিষ্কাৰ হৈ থাকে। এতিয়াতো শ শ ল'ৰা ছোৱালী আহি থাকে বা বিভিন্ন পৰ্যটক। এনেইতো সাধাৰণতে গুৱাহাটী বিশ্ববিদ্যালয়, হেৰি তাৰপিছত কাজিৰঙা বিশ্ববিদ্যালয় আহে, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰৰ পৰা আহে, গোলাঘাটৰ ছাত্ৰ ছাত্ৰী আহে, তাৰমানে শদিয়া, এইফালে লখিমপুৰ বা যোৰহাট, মানে বিভিন্ন জিলাৰ পৰাতো আহিয়ে থাকে। আজিও এতিয়া আহিব খোৱাঙৰ পৰা এটা দল আহি আছে। এনেকৈ তাৰমানে ইয়াত শ শ ছাত্ৰ ছাত্ৰীসকল আহি থাকে বা অন্যান্য পৰ্যটক। ইয়াৰ নীৰৱতা, ইয়াৰ নিৰ্মল বতাহ বা ইয়াৰ গছ গছনিৰ সৈতে বিচিত্ৰ পৰিৱেশ চাই সকলোৱে আপ্লুত হয়। আমাৰ ভাল লাগে। আৰু এখেতে বৰ ধুনীয়া কথা এটা ক'লে, আমি যে ইয়াত বহুত পইচা ঘটিম, বহুত বিল্ডিং বনাম বা অন্যান্য ধৰণৰ উশৃংখল পৰিৱেশৰ কাৰণে আমি ইয়াত মানে প্ৰস্তুত নহয়। আমি এই সংৰক্ষণটো আমাৰ অতি গুৰুত্বপূৰ্ণ।
ইয়াৰ পৰা যেন আমি চাৰিওফালৰ মানুহবিলাকক অক্সিজেন যেন দিব পাৰোঁ, ইয়াত আহি পিনে তেওঁলোকে যেন বিচিত্ৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ইয়াৰ পৰিৱেশলৈ, এইবোৰে আমাৰ এটা কাম্য। মানে বস্তুটো হৈ গ'ল কি, যদি ইয়াত ডাঙৰ ডাঙৰ মানে কংক্ৰিটৰ ফ্লেট বনাই দিলেতো যিটো আমাৰ মানে ধৰি লওক প্ৰাকৃতিক যিটো ভাৰসাম্যতাটো হয়তো নাইকিয়া হৈ যাব পাৰে ন। এটা নেচাৰেলকৈ যিটো প্ৰাকৃতিকভাৱে যিবিলাক কটেজবিলাক মানে যে বনাই মেলি যদি প্ৰাকৃতিক ভাৰসাম্যতাটো যদি বজাই ৰাখিব পাৰে, তো সেইটো ইয়াত ইমান এইখন এখন অৰণ্য হৈ গ'ল, ইয়াত বাঘ ঘোঁৰ বা অন্যান্য জীৱ জন্তু আছে, ইয়াত হাজাৰ হাজাৰ চৰাই চিৰিকটি মাছ কাছ অজগ আছে, দেশ বিদেশৰ মানুহৰ পৰা আৰম্ভ কৰি আমাৰ ঘৰুৱা পৰ্যটকসকল ইয়াত আহে। আটাইতকৈ আমি ধন্য, আমি কৃতজ্ঞ স্থানীয় যিখিনি চাচনি মেহবিলবাসী ৰাইজ, এইখিনি এখন সংস্কৃতিবান সমাজ, তেওঁলোকে এখন দায়বদ্ধ সমাজ। ইয়াৰ সুৰক্ষাৰ কাৰণে বা এই পৰ্যটনটোৰ বিকাশৰ কাৰণে তেওঁলোকৰ যিটো হাত উজান, যিটো প্ৰতিটো মুহূৰ্তত আমাক দিয়া তেওঁলোকৰ সহযোগিতা বা আশীৰ্বাদ, আমি সেইটো কাৰণে আজি ইমান সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিছোঁ বা এই পৰ্যটন প্ৰকল্পটো সফলতাৰ যিটো গৰিমা তুলিবলৈ সক্ষম হৈছে। ধন্যবাদ। আগলৈও আপোনালোকে মানে যে আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। হয়।